নমস্কাৰ সকলোকে। আৰু কালি যিহেতু আমাৰ জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন মুক্তি লাভ কৰিলে আৰু মই কালিয়ে চালোগৈ বাৰু। আৰু চিনেমাখন চাই যিখিনি অনুভৱ কৰিছোঁ সেইখিনি বহুত স্পেচিয়েল, মানে মোৰ কাৰণে গোটেই জীৱন মনত থাকিব। তেওঁৰ চিনেমাখনৰ একদম প্ৰথম আৰম্ভণিৰ পৰা আমি শেষলৈকে যিখিনি মানে অনুভৱ কৰিছোঁ, তো যেতিয়া চিনেমাখন চাই আছিলোঁ তেতিয়া এইটো অনুভৱ হোৱা নাছিলে যে দাদা আমাৰ মাজত নাই। কিন্তু চিনেমাখনৰ কিছুমান মুহূৰ্ত ইমান আৱেগিক হৈ গৈছিলোঁ যে মানে এইটো মানি ল'বলৈ মানি ল'বলৈ এইটো মানিবই পৰা নাছিলোঁ যে জুবিন দা আমাৰ মাজত নাই বুলি। তো আমি যেতিয়া চিনেমা চাবলৈ চিনেমাৰ গৃহত সোমাইছিলোঁ তেতিয়া যেনেকৈ আমাৰ জাতীয় সংগীত, আমাৰ ৰাষ্ট্ৰীয় সংগীতত যেনেকৈ আমি মানে সন্মান কৰোঁ, যেনেকৈ আমি সন্মান দিওঁ, যেনেকৈ ক'ৰবাত যদি ৰাষ্ট্ৰীয় সংগীত বা জাতীয় সংগীত বজি থকা শুনিলে আমি যেনেকৈ সন্মান কৰোঁ, তেনেকৈ কালি মায়াবিনী গীতটো যেতিয়া হলত লগাই দিছিলে, প্ৰথম আমাৰ আৰম্ভণিত যেতিয়া প্ৰথম লগাই দিছিলে, এনেকুৱা অনুভৱ জীৱনত কেতিয়াও মই পোৱা নাই। গাৰ নোম শিয়ৰি উঠিছিল। আৰু যেতিয়া সকলোৱে হলত বহি থকা 255 জন মানুহে যেতিয়া আমি চিঞৰি চিঞৰি মায়াবিনী গানটো গাইছিলোঁ, সেই মুহূৰ্তকণ কিন্তু বহুত মানে এটা ভাবিব নোৱাৰা অনুভৱ। গাৰ নোম শিয়ৰি উঠিছিলে সেইটো সময়ত। আৰু তেতিয়াই জুবিন দা নথকাৰ অনুভৱ হৈছিলে। আৰু বহুত সাহস কৰি গৈছিলোঁ যে চিনেমাখন চাম বুলি। তো কিন্তু প্ৰথমতেই আৱেগিক হৈ গৈছিলোঁ। আৰু সেইখিনি যিহেতু পাৰ্মিশ্যন নাই ভিডিঅ' কৰাৰ ভিতৰত, মই মোৰ অনুভৱখিনিহে কৈছোঁ। আৰু জুবিন দাই আমাৰ কাৰণে ৰৈ ৰৈ বিনালে নতুন প্ৰজন্ম আৰু উঠি অহা প্ৰজন্মৰ কাৰণে জুবিন দাই বহুতখিনি মেছেজ থৈ গৈছে চিনেমাখনত। মই যিখিনি চিনেমাখন চাই পেলাই মই যিখিনি বুজিলোঁ, সাংসাৰিক জীৱনৰ লগত কিছুমান কথাও তেওঁ কৈ থৈ গৈছে। আৰু বহুতকেইটা মেছেজ দি গৈছে তেওঁ আমাৰ কাৰণে, যিহেতু মই এতিয়া ক'ব নোৱাৰোঁ, কাৰণ ইমান পপুলাৰ কৰাটো ভাল নহ'ব। তো ঠিক আছে, মই যিখিনি বুজিছোঁ, মই জীৱনত বহুত তেওঁৰ সেই স্পেচিয়েল মেছেজকেইটা মই গোটেই জীৱন মই মনত ৰাখিম। আৰু তেওঁক আমাৰ হৃদয়ৰ পৰা কোনেও আঁতৰাব নোৱাৰে, আমাৰ মনৰ পৰা কোনেও আঁতৰাব নোৱাৰে, যিহেতু জুবিন দা অমৰ আৰু আমাক জাষ্টিচ লাগিবই। আমি জুবিন দাৰ কাৰণে সদায় জাষ্টিচ বিচাৰি থাকিম আৰু সদায় আমি লিখিয়ে আছোঁ জাষ্টিচ ফৰ জুবিন গাৰ্গ। তো যিসকলে নাই চোৱা ৰৈ ৰৈ বিনালে, দাদাক এবাৰ হ'লেও ৰৈ ৰৈ বিনালে চাবলৈ আহক। আৰু আপোনালোকৰ অনুভৱ মোৰ দৰে হয়নে নহয় ক'ব। আৰু যেতিয়া দাদাৰ প্ৰথম মুহূৰ্তটো দেখিছিলোঁ, একদম গা নোম শিয়ৰি উঠিছিল। সেই মুহূৰ্তটো মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ।